আজি মই এইটো ভিডিঅ'ত এটা মই অত্যন্ত শক্তিশালী বশীকৰণ মন্ত্ৰ বিষয়ে শিকাম যিটো ফটো সহায়ত কৰা হয় যদিহে আপোনালোকে বিচাৰে যে আপোনাৰ হাজবেণ্ড হওক বা ওয়াইফ হওক ৰিলেশ্যনটো বেয়া হৈ গৈছে বা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ ৰিলেশ্যনটো বেয়া হৈ গৈছে বা এনেকুৱা কোনোবা আছে যি আপোনাৰ জীৱনৰ পৰা আঁতৰি গৈছে আৰু যোন আঁতৰি গৈছে তেওঁক যদি নিজৰ জীৱনত আকৌ আনিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এইটো প্ৰয়োগ ব্যৱহাৰ কৰিব। এইটো ভিডিঅ'ত আপোনালোকে শিকিবলৈ পাব যে কেনেকৈ মাত্ৰ এখন ফটো সহায়ত আপোনালোকে আপোনাৰ হাজবেণ্ড হওক বা ওয়াইফ হওক নাইবা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হওক যাৰ লগত ৰিলেশ্যনশ্বিপটো বেয়া হৈ গৈছে তেওঁক যদি আকৌ পুনৰ উভতাই আনিব বিচাৰে তেনেহ'লে এইটো ভিডিঅ' অন্তিম সময়লৈকে শুনক, কোনো স্কিপ নকৰিব। পতি পত্নী বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বা যিকোনো মানুহেই নহওক কিয় এই সকলোকে বশ কৰিবৰ কাৰণে তাহাঁতৰ যিটো নাম সেই নামটো প্ৰয়োজন হয়। আপোনাক এইটো কামত যাক আপোনালোকে বশীকৰণ কৰিব বিচাৰে সেই ব্যক্তিজনৰ ফটোখন প্ৰয়োজন হ'ব আৰু তেখেতৰ নামটো লাগিব আৰু তাৰ লগতে কিছুমান মন্ত্ৰ মতা হয়। সেই মন্ত্ৰৰ ফলতে তেখেত আপোনালোকৰ জীৱনত আকৌ পুনৰভুতি আহে। আৰু এটা কথা জানি থওক, যেতিয়া আপোনালোকে এইটো বশীকৰণ মন্ত্ৰ মাতিব এই বশীকৰণ মন্ত্ৰ মাতা সময়তে যাক আপুনি বশীকৰণ কৰিব বিচাৰিছে তেখেতৰ ফটোখন নিজৰ হাতত ৰাখিব আৰু নিজৰ হাতত ৰাখি পেলাই সেই মন্ত্ৰটো মাতিব। জানো আহক মন্ত্ৰ ফাঁকি কিনো। আপোনালোকে এখন বহী এখন আৰু পেন এটা লৈ লওক আৰু এই মন্ত্ৰটো ভালকৈ লিখি লওক। মন্ত্ৰটো হৈছে ওম ৰাম শ্ৰীম, তাৰ পাছত যাক আপুনি বশ কৰিব বিচাৰে তেখেতৰ নামটো লিখিব ৱশমানায়া হোম। মই আকৌ কৈছোঁ ওম ৰাম শ্ৰীম, তাৰ পাছত যাক আপুনি বশ কৰিব বিচাৰে তাৰ নামটো ক'ব ৱশমানায়া হোম। এতিয়া এক্সাম্পল হিচাপে ভাবক যে মই অনিলক বশ কৰিব বিচাৰিছোঁ। এতিয়া মই ধৰি লওক অনিলক বশ কৰিব বিচাৰিছোঁ, অনিলৰ ফটোখন লৈছোঁ হাতত আৰু তাৰপাছত মই মাতিছোঁ ওম ৰাম শ্ৰীম অনিল ৱশমানায়া হোম। ওম ৰাম শ্ৰীম অনিল ৱশমানায়া হোম। আশা কৰিছোঁ মন্ত্ৰটো আপোনালোকে বুজি পাইছে। আৰু এটা কথা কৈছোঁ শুনক, যদিহে আপুনি এইটো মন্ত্ৰ কাৰোবাৰ ওপৰত ব্যৱহাৰ কৰে তেনেহ'লে ভাল কাৰণে ব্যৱহাৰ কৰিব, উচিত কামত ব্যৱহাৰ কৰিব, বেয়া কামত ব্যৱহাৰ নকৰিব। কাৰণ মই গেৰাণ্টি দিছোঁ যদিহে আপোনালোকে এইটো মন্ত্ৰ বেয়া কামত ব্যৱহাৰ কৰি দিয়ে তেনেহ'লে আপোনাৰ জীৱনত তাৰ উল্টা প্ৰভাৱ পৰিব। যদি বিনা কাৰণত আপোনালোকে এইটো মন্ত্ৰ মাতে নিজৰ স্বাৰ্থৰ কাৰণে তেনেহ'লে আপোনাৰ যিটো জীৱন আছে সেইটো সম্পূৰ্ণৰূপে বৰবাদ হৈ যাব। মন্ত্ৰ ফাঁকি কৰাৰ আগতে 100 বাৰ ভাবি চাব যে মই কিহৰ কাৰণে কৰিব বিচাৰোঁ, মই কৰা কামটো উচিত হয় নে অনুচিত হয়। সকলোখিনি ভাবি চিন্তি আপোনালোকে কামটো কৰক, তেতিয়াহে তাৰ ৰিজাল্টটো পাব। বহুতে কয় যে ৰিজাল্ট নাপাওঁ। প্ৰথম কথা মই কৈছোঁ ৰিজাল্ট যদি চবেই পোৱাহেঁতেন তেনেহ'লে চবেই কৰিব পাৰিলেহেঁতেন। আপোনালোকে নিয়ম নীতি পালন কৰক, বিশ্বাসপূৰ্ণভাৱে কৰক, তেতিয়াহে কাম দিব। এদিন দুদিন মাতি পেলাই আপোনালোকে যদি ভাবে যে কাম দিব বুলি তেনেহ'লে আপোনালোকে শুই থাকক ঘৰত। আৰু এইটো মন্ত্ৰ ডেইলি মাতিব 108 বাৰ ফটোখন লৈ পেলাই 41 দিনাখনলৈকে মাতিব লাগিব। 41 দিন 41 days ডেইলি 108 বাৰ ফটোখন হাতত লৈ পেলাই। ধন্যবাদ।